পৰ্বতজোৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা পৰ্বতজোৰাৰ ৰামসৰবৰ গাঁও চলালে তাণ্ডৱ। কেইবাটাও বাসগৃহ আৰু দোকানৰ ক্ষতি সাধন কৰে বন্যহস্তী জাকে। বন্যহস্তীৰ আতংকত এতিয়া নিদ্ৰাহৰণ গাঁওবাসীৰ। মূল্যৱান সা সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ গমন গঞা ৰাইজৰ। এইটোৰ পিছত আনটো বাসগৃহত বন্যহস্তীৰ আক্ৰমণ। হাতীৰ উপদ্ৰৱ চাই গাঁওখনৰ লোকসকলে ঘৰ এৰি পলায়ন কৰে আৰু বিগত কেইবাটাও দিনৰ পৰা বন্যহস্তীৰ উপদ্ৰৱত পৰ্বতজোৰাত আতংকই বিৰাজ কৰিছে। পৰ্বতজোৰাত বন বিভাগে বন্যহস্তীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ পৰিছে আৰু পৰ্বতজোৰা বন সংমণ্ডলৰ কাৰ্যালয়ত পৰ্যাপ্ত বন্যকৰ্মী আৰু বন্যপ্ৰাণী নিয়ন্ত্ৰণ কৰাৰ বাবে অভিজ্ঞ বন কৰ্মী নথকাত সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সচেতন ব্যক্তিসকলেও অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰক অতি সোনকালেই বন্যহস্তী জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনাইছে। আমি দোকানে বন্ধ কৰা নাছিলোঁ, তাতে আহিলোঁ। হাতীটো আমি ধৰ্মাই আহিছিলোঁ। তাৰপৰা ঘৰতো আহিছে, দোকানৰ পৰাও খাইছে বস্তুবিলাক। ঘৰতো আহি পানি ধান খাই গ'ল। জাগাখনৰ নাম কি? ৰামসৰবৰ, জাগাখনৰ নাম ৰামসৰবৰ। আপোনাৰ কি নষ্ট কৰিলে? কি নষ্ট কৰিছে? দোকানৰ বস্তু খাইছে আৰু ঘৰত ধানবিলাক খাইছে। ঘৰ ভাঙিছে। আমি ভয়তে ভাগিলোঁ। কিমান দিনৰ পৰা চলি আছে? এইটো ক'ৰ পৰা আহিছে ক'ব নোৱাৰোঁ। কিমান দিনৰ পৰা এই হাতীটো ইয়াতে বিচৰণ কৰি আছে? যোৱা বছৰ আহিছে, 3-4 বছৰমান এনেকুৱাই উপদ্ৰৱ কৰি আহিছে। এটাই তাৰ আগতো 2টা আছিলে, তাৰপিছত যোৱা বছৰ এবছৰ এটাই আছে। ফৰেষ্টৰ মানুহ অহা নাই নেকি? ফৰেষ্টৰ মানুহ যোৱা বছৰ আহিছিলোঁ, আজি অহা নাই। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।